মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সপ্তম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিখনৰ অধ্যায় 7টো লৈছোঁ। এক্সাৰচাইজ 1টো ইতিমধ্যে শেষ হৈছে। এতিয়া এক্সাৰচাইজ 7.2 লৈছোঁ। 7.2ৰ কুৱেশ্যন নম্বৰ 1 আৰু 1টো ইতিমধ্যে শেষ হৈছে। আজি কুৱেশ্যন নম্বৰ 2টো কৰিব বিচাৰিম, আৰু 1 আৰু 2 চাই পেলাই তোমালোকে 3, 4, 5টো কৰিব পাৰিবা। তাৰ আগতে চোৱাচোন 2 নম্বৰটো চোৱা। আমাক কি কৰিব লাগে? ওপৰৰ ত্ৰিভুজবোৰ সমবাহু, সমদ্বিবাহু আৰু বিষমবাহু হিচাপে তালিকাভুক্ত কৰিব লাগে। আমি তালিকাভুক্ত ইয়াতে কৰিব পাৰোঁ। ইয়াত চোৱা, আটাইকেইডাল বাহু সমান নহয়, গতিকে এইটো কি হ'ব? বিষমবাহু। ঠিক আছে, বি বাহু বুলি লিখিছোঁ, বিষমবাহু। ইয়াত চোৱা, দুডাল বাহু সমান, এইডাল অসমান, নহয় জানো? গতিকে দুডাল বাহু সমান হ'লে সমদ্বি হ'ব, সমদ্বিবাহু। ঠিক আছে, আৰু চোৱা 3 নম্বৰটো চোৱা, 7, 7, 7 আছে, আটাইকেইডাল বাহু সমান, গতিকে এইটো কি হ'ব? সমবাহু। হা, ইয়াত আছে 4 নম্বৰটো 3, 3, 4 আছে, গতিকে দুডাল বাহু সমান, 3, 3 সমান হৈ আছে, গতিকে এইটো কি হ'ব? সমদ্বিবাহু। আৰু 5 নম্বৰটো চোৱা, 6, 8, 10 আছে, আটাইকেইডাল বাহু অসমান, গতিকে এইটো কি হ'ব? বিষমবাহু। ঠিক আছে, এইটো হ'ব বিষমবাহু। আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যেই এতিয়া হৈ গ'ল। এতিয়া চোৱা 2 নম্বৰটো চোৱা, ত্ৰিভুজ অংকন কৰিব লাগে স্কেল আৰু কম্পাছৰ সহায়ত। জোখটো দিয়া আছে 5 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। মই ইয়াত প্ৰশ্নটো বহীখনত ধুনীয়াকৈ লিখি লৈছোঁ। চোৱা, 5 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ দিয়া আছে। এতিয়া স্কেলডাল লৈ লওঁ। স্কেল ল'ব লাগিব, আৰু ল'ব লাগিব আমাক কি লাগিব? কম্পাছ লাগিব, নহয় জানো? কম্পাছটো উলিয়াই ল'লোঁ। এতিয়া চোৱা, কি কৰিম? প্ৰথমে কি কৰিম? স্কেলৰ সহায়ত আমি এই জোখটো বা জোখকেইটা লৈ ল'ম। প্ৰথমে ত্ৰিভুজ অংকন প্ৰণালীত আমি 4টা স্তৰ পাৰ হ'ব লাগিব। গতিকে স্তৰ 1ত কি কৰিম চোৱা, স্তৰ 1ত প্ৰথম জোখটো লৈ ল'ম। প্ৰথম জোখটো কি আছে? 5 চেণ্টিমিটাৰ আছে, নহয় জানো? 5 চেণ্টিমিটাৰ, গতিকে 5 চেণ্টিমিটাৰৰ এডাল ৰেখাখণ্ডৰ প্ৰথমে আঁকি লওঁ। এইটো 5 চোৱা, প্ৰথম দাগ কটাৰ পৰা শূন্য দাগটো আছে, 0, 1, 2, 3, 4, 5, নহয় জানো? ঠিক তেনেকৈ 5 চেণ্টিমিটাৰ দিয়া আছে। ইয়াতে ল'ব লাগিব, ইয়াৰ পৰা 0 দাগ কটাটোলৈ আমি লৈ ল'লোঁ। ঠিক আছে, গতিকে ইয়াৰ নাম দিলোঁ AB। ইয়াতে এই বাক্যটো লিখি ল'ম যে স্তৰ 1ত কি কৰিলোঁ? স্তৰ 1ত কি কৰিলোঁ? ইয়াত লিখি দিওঁ যে 5 চেণ্টিমিটাৰ জোখৰ AB এডাল ৰেখাখণ্ড আঁকা হ'ল। স্তৰ 1ত কি লিখিলোঁ চোৱা, 5 চেণ্টিমিটাৰ জোখৰ AB এডাল ৰেখাখণ্ড অঁকা হ'ল। AB নাম দিছোঁ, সেইকাৰণে AB ৰেখাখণ্ড আঁকা হ'ল বুলি লিখিছোঁ। গতিকে মই আনুমানিক চিত্ৰ এটা ত্ৰিভুজ অংকনটো কৰি লওঁ। আনুমানিক ত্ৰিভুজটো অংকন কৰি লওঁ। এইখিনিতে কৰিম। যিহেতু 5 চেণ্টিমিটাৰ প্ৰথমটো, নহয় জানো? ইয়াতেই মই এনেকৈ স্কেলেৰে আমি 5 চেণ্টিমিটাৰ ৰেখাখণ্ডটো ড্ৰ কৰি দিলোঁ। ঠিক আছে, এতিয়া চোৱা, দুই নম্বৰ ষ্টেপটো কি কৰিম চোৱা। স্তৰ 2ত কি লিখিম? স্তৰ 2। স্তৰ 2ত কি কৰিম চোৱা, ইয়াৰ নাম আছিল A আৰু B। এইখিনিতে মানে সম্পূৰ্ণ ত্ৰিভুজটো অংকন কৰিম। স্তৰ 2ত দ্বিতীয় জোখটো লৈ লওঁ। দ্বিতীয় জোখটো কি আছে? দ্বিতীয় জোখটো 5 চেণ্টিমিটাৰ আছে, নহয় জানো? গতিকে 5 চেণ্টিমিটাৰ দ্বিতীয় জোখটো লৈ লওঁ। পুনৰবাৰ 5 চেণ্টিমিটাৰ ল'ব লাগিব। ইয়াতে 5 আছে, চোৱা, ইয়াতে 5 আছে, গতিকে এনেকৈ 0 দাগ কটালে লৈ গ'লোঁ। ঠিক আছে, এতিয়া 5 চেণ্টিমিটাৰ। ইয়াৰ নাম দিলোঁ। ইয়াৰ কি নাম দিম জানানে তোমালোকে?
কি নাম দিম চোৱা এ বি পাই থৈছোঁ আমাক চিটোহে লাগে চিটো ধৰা ইয়াতে হ'ব ঠিক আছে ইয়াতে হ'ব গতিকে এ চি আৰু বি চি নহয় জানো এ চি এডাল পাম আৰু বি চি এডাল পাম যিহেতু ত্ৰিভুজৰ তিনিডালে বাহু থাকে মই কি কৰিম প্ৰথম এ চিটো ড্ৰ কৰিছোঁ ইয়াত মই এ চি বুলি লিখিছোঁ এ চি সমান মই 5 চেণ্টিমিটাৰ বুলি ধৰিছোঁ তোমালোকে বি চিও ধৰিব পাৰা মই প্ৰথমে কি ধৰিছোঁ এ চি এতিয়া সেই কথাষাৰ মই লিখি ল'ম যে এ বিন্দুক কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ জোখ লৈ কম্পাছৰ সহায়ত কম্পাছ ব্যৱহাৰ কৰিম গতিকে কম্পাছৰ সহায়ত এটা বৃত্তচাপ আঁকা হ'ল কি কৰিছোঁ মই এইটো জোখ লৈ লওঁ এইটো কিমান আছিলে 5 চেণ্টিমিটাৰ আছিলে গতিকে 5 চেণ্টিমিটাৰটো লৈ লওঁ চোৱা এইটো 5 চেণ্টিমিটাৰ হ'লনে মই জোখটো এনেকৈ লৈ ল'লোঁ কম্পাছে তোমালোকে এনেকৈ জোখ লৈ ল'বা তাৰপিছত মই কি কৈছোঁ এ বিন্দুক কেন্দ্ৰ কৰি গতিকে এ বিন্দুক কেন্দ্ৰ কৰি মানে এইটো বিন্দু এ আছিল চোৱা এইটো বিন্দু এ নহয় জানো এইটো বিন্দুক এ কেন্দ্ৰ কৰি আমি কি কৰিম সম্পূৰ্ণ বৃত্তটো আমি আঁকি নিদিওঁ তাৰে এটা চাপ আঁকি দিওঁ এইটো এনেকৈ এটা চাপ আঁকি দিলোঁ সম্পূৰ্ণ ঘূৰাই দিলে আমি বৃত্ত এটা পাম গতিকে সম্পূৰ্ণ ঘূৰাব নালাগে এটা চাপ আঁকিলেই হ'ব ঠিক আছে এ বিন্দু কেন্দ্ৰ কৰি মানে এই বিন্দুটো এ সেই কথাটোৱে লিখিছোঁ এ বিন্দু কেন্দ্ৰ কৰি 5 চেণ্টিমিটাৰ জোখ লৈ কম্পাছৰ সহায়ত এটা বৃত্তচাপ আঁকা হ'ল এতিয়া কি কৰিম বি বিন্দুক কেন্দ্ৰ কৰি কিমান চেণ্টিমিটাৰ তোমালোকৰ তৃতীয় বাহুটোৰ জোখ দিয়া আছে 6 চেণ্টিমিটাৰ জোখটো লৈ ল'ম স্তৰ 3ত কি কৰিম বি কেন্দ্ৰ কৰি ইয়াতে লিখিছোঁ বি বিন্দুক কেন্দ্ৰ কৰি 6 চেণ্টিমিটাৰ জোখ লৈ এটা বৃত্তচাপ আঁকা হ'ল যিহেতু কম্পাছৰ সহায় ল'ম গতিকে কম্পাছৰ সহায় মই দুবাৰ নিলিখোঁ এবাৰ ওপৰত লিখিছোঁৱে স্তৰ 2ত লিখিছোঁ নহয় জানো গতিকে বি বিন্দুক কেন্দ্ৰ কৰি গৈছে গতিকে বি বিন্দুটো ইয়াতে আছে মই এইখিনিৰ পৰা ল'ম যিহেতু 6 চেণ্টিমিটাৰ জোখটো মই আঁকি ল'ব লাগিব ইয়াতে 6 চেণ্টিমিটাৰ চোৱা 6 চেণ্টিমিটাৰ জোখটো মই ইয়াতে আঁকি ল'ম এইটো 6 নহয় জানো এইটো 6 গতিকে 6ৰ পৰা 0 দাগ কটালৈ এইটো ঠিক আছে এইটো 6 চেণ্টিমিটাৰ এইটো আছিলে 5 চেণ্টিমিটাৰ আৰু তাৰ প্ৰথম ৰেখাডাল আছিলে কিমান ৰেখাখণ্ডডাল 5 চেণ্টিমিটাৰে আছিলে আৰু ইয়াৰ নাম দিম কি বাৰু বি বিন্দু কেন্দ্ৰ কৰি বি আৰু চিহে পাম গতিকে বি আৰু চি লিখিছোঁ হা ঠিকে আছে বৃত্তচাপটো অকণমান এইখিনিলৈকে আঁকিছিলোঁ এইখিনি মোহাৰি দিছোঁ ইমান নালাগে গতিকে এতিয়া বি বিন্দু কেন্দ্ৰ কৰি 6 চেণ্টিমিটাৰ জোখটো লৈ লওঁ কম্পাছৰ সহায় লৈ ঠিক আছে এতিয়া চোৱা বি বিন্দু কেন্দ্ৰ কৰি মানে এই বিন্দুটোক এইখিনিতে ল'ব লাগিব তাৰপিছত তুমি এনেকৈ ঘূৰাই দিয়া এনেকৈ ঘূৰাই দিলে চোৱা এনেকৈ ঘূৰাই দিলে এটা বিন্দুত কাটিছে এইটো বৃত্তচাপে ইয়াত আৰু এইটো বৃত্তচাপে ইয়াতে কাটিছে নহয় জানো গতিকে এই বিন্দুটোৰ নাম কি হ'ব চি হ'ব এতিয়া স্তৰ
4ত কি কৰিম চোৱা স্তৰ 4 মানে অন্তিমটো স্তৰ স্তৰ 4ত কি কৰিম চোৱা এইটো 5 সেন্টিমিটাৰ আছিলে চোৱা AC গতিকে ধুনীয়াকৈ ওলাই পৰিছে আৰু এইটো 6 সেন্টিমিটাৰ আছিলে চোৱা 6 সেন্টিমিটাৰ ওলাই পৰিছে গতিকে AC আৰু BC সংযোগ কৰিলোঁ তাৰমানে আটাইকেইটা বিন্দু সংযোগ কৰিলোঁ AC BC সংযোগ কৰিলোঁ মই এই কথাটোৱে লিখিম স্তৰ 4ত আমাৰ শেষ স্তৰ দুয়োটা মানে এইটো আৰু এইটো দুয়োটা বৃত্তচাপে C বিন্দুত কটাকটি বুলি লিখিব লাগিব কটাকটি কৰিছে AC আৰু BC সংযোগ কৰাত আঁকিবলগীয়া ত্ৰিভুজ ABC পোৱা হ'ল বা গ'ল এইটোৱে হৈছে তোমালোকৰ দ্বিতীয় প্ৰশ্নটিৰ উত্তৰ তোমালোকে এনেকৈয়ে 3, 4 আৰু 5টো কৰিবলৈ চেষ্টা কৰিবা পুনৰবাৰ চাই লোৱা পাঁচ সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ এইটো কি হয় সমদ্বিবাহু ত্ৰিভুজ নহয় জানো ত্ৰিভুজ অংকন বুলি লিখি ল'লোঁ স্তৰ 4টা স্তৰত আমি শেষ কৰিম স্তৰ প্ৰথমত কি কৰিলোঁ যে 5 সেন্টিমিটাৰ জোখ লৈ AB এডাল ৰেখাখণ্ড আঁকা হ'ল আৰু AB ডাল কেনেকৈ আঁকিলোঁ স্কেলৰ সহায় লৈ নহয় জানো আৰু স্তৰ 2টোত কি কৰিলে A বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ জোখ লৈ কম্পাছৰ সহায়ত এটা বৃত্তচাপ অংকন কৰিলোঁ কি কৰিলোঁ এনেকৈ বৃত্তচাপ এটা আঁকি দিলোঁ কম্পাছৰ সহায়ত আকৌ স্তৰ 3ত কি কৰিলোঁ B বিন্দু কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰ জোখৰ এটা বৃত্তচাপ অংকন কৰিলোঁ 4 নম্বৰ ষ্টেপটো কি হয় যে দুয়োটা বৃত্তচাপে C বিন্দুত কটাকটি কৰিছে AC আৰু BC সংযোগ কৰাত আঁকিবলগীয়া ABC পোৱা গ'ল